Hello guys, স্বাগতম জনাইছো আজি অন্য এটা ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, আমিও ভালে আছো। আজি আপোনালোকক লৈ যাব বিচাৰিছো আপাৰ আসামত থকা এখন মণিপুৰী গাঁৱলৈ, যি মণিপুৰত থকা মানুহসকলৰ কথাটো গম পাই। তাৰে কিছুমান পৰিয়াল অসমতে আছে আমাৰ মণিপুৰী গাঁও আপাৰ আসামত শিৱসাগৰ জিলাত। তাকে অলপ আপোনালোকক কেনেকৈ থাকে তাৰে অলপ দেখাবলৈ চেষ্টা কৰিম। বলকচোন গৈ থাকো ভিতৰলৈ। এয়া এৰিয়াটো দেখিছে, গোটেই মণিপুৰী সকলে থাকে। এয়া আগপিনে বৃদ্ধ আইতা এগৰাকী আছে, তেওঁৰ লগতে বলকচোন কথা পাতো। তেওঁ কি কয় তাকে অলপ শুনো। তেওঁ অলপ আগফালে দেখা পাইছো আইতাই কিবা পূজা পাঠ কৰিব লৈছে। বলকচোন ভিডিঅ' কৰিছো। আইতা কিমান বয়স হ'ল? 85 মান হ'ব ন? একদম ধুনীয়াকে চলি আছে ন? খোৱা বোৱা একদম ধুনীয়াকে কৰি আছে? ইমানটো খায়? আগতেতো ইমান ভাত ইমানখিনি তুলিলে। এতিয়া স্বাস্থ্য ভালে আছে একদম? অলপ ঠিকে আছে নে স্বাস্থ্য? ভালে থাকক, ভালেই দেখিছো। কৰক পূজা কৰক, মই চাওঁ কি কৰে। আগতে চিন্তা আছিলে সৰু সৰু ল'ৰা ছোৱালী, নহয় জানো? এতিয়াতো চব পোৱালি আনিলে, চিন্তা নাই। ভগৱানে যিমান দিন ৰাখে থাকিম। তাকে ৰাখিব ভগৱানে। যোনদিনা ভগৱানে লৈ যাব সেইদিনা যাম। আগতে ওখ আছিলে, এতিয়া মাটিটো এইটো দি দিলে কাৰণে দি দিলে যে এই দুটা থাক, এই অহা যোৱাটো কৰাটো এইটো দুটা থাক আছিলে মাটি, বৰ ভেটিটো ওখ আছিলে, সেইকাৰণে এইটো আইতাই পূজা পাঠ কৰিব কাৰণে ধুই পখালি মোহাৰি পিনি অলপ চফা কৰি ল'ব লৈছে। আইতাহঁতৰ জন্ম ইয়াতে হৈছিলে নে? ইয়াতে জন্ম। আপোনালোকৰ দেউতাৰ দিনতে অহা নে কেনেকে? মণিপুৰৰ পৰা? বাপেকটো হেনো মণিপুৰৰ পৰা থাকিলে তাৰপিছত ঘৰ মাটি ললে, চব হেৰি কৰিলে, ইয়াতে চব জন্ম। আমাৰ বাবাহাতি ইয়াতে জন্ম। মা শিমলগুৰি বুৰকলা। তাত মণিপুৰী এখন গাঁও আছে যে? গৈছে নাই তালে? গৈছো নহয়, গৈছে। অহা যোৱা কৰিয়ে থাকো। কাম নিকাম হলে চব যায়। এতিয়া মই নাযাওঁ, ডাঙৰ ল'ৰাকেইটা যায়, বোৱাৰীকেইটা যায়। এতিয়া বয়স হৈছে নহয়, ক'তো নাযাওঁ। ডায়েবেটিছ একো নাই নহয় আপোনাৰ? আইথানত যাওঁ, শৰাই চৰাই মইহে যাওঁ, এতিয়া নাযাওঁ। এই গাঁৱৰ মানুহ বসন্ত চখনত চব আহি থাকে নহয়, আগতে গৈ থাকো, এতিয়া নাযাওঁ। এতিয়া ৰাজহুৱা বৰসভা পাতে নহয়, তেতিয়া যাওঁ, এতিয়া নাযাওঁ। ৰাতি কেইটাত শুৱে আপুনি? শুৱে কেইটাত ৰাতি? এই 9টা। উঠে ৰাতিপুৱা সোনকালে উঠে? এতিয়া চুবাব পাৰে নাই? দাঁত নাই আকৌ। তেনেকে এইটো আকৌ ওপৰত দাঁত দুটা। মই আগতে এই বিয়া সোমাওতে নেজানো নহয়, এনেকে কলটো আমি মই পানীহে খাওঁ। পুখুৰী আছিলে ডাঙৰ, সেইটো আমাৰ ভাগ্যৰ আজিলৈ পিছফালে তাতে থকা। এনেকে কলটো মাৰিব নেজানো নহয়, ফটকে ইয়াত লাগিলে, দাঁতটো লাগিলে, একদম লগে তেজ ওলাই দুটা লগে গ'ল। আৰু এইকেইটা আকৌ আছিলে হেৰি দাঁত বিষ হ'ল, ইমান ওখ হ'ল বিষত। তাৰপৰা দৱাই খাই দিলোঁ যে, তেতিয়া দাঁত নাই, এতিয়া গুৰি দাঁতকেইটা আছে। আৰু কিছুমান মাক বাপেক নথকা ল'ৰা ছোৱালী বৰ দুখ লাগে মোৰ, ময়ে কান্দো। মাহী মাক আহিলে ইমান কষ্ট দিব ল'ৰা ছোৱালী। ভিখাৰী চিখাৰী আহিলে
মাতি মাতি মই ভাত আমাৰ এই 2 নম্বৰ ল'ৰাটো সিও কৰে তেনেকৈ এই ভিখাৰী আহিব নহয় অ' মা কি হ'ল বোলে কালিৰ পৰা ৰাতিপুৱা ভাত খোৱা নাই বোলে ভাত খোৱাবিচোন ভাত খোৱাবি নহ'লে মানে ৰুটি বনাই খুৱাই দিম মই ভাত থাকিলে ভাত খুৱাই দিম মই এনেকৈ কৰিম নোৱাৰোঁ মই সহ্য কৰিম মা বুলি কয় নে ইমা বুলি কয় ইমা ইমা মা বুলি কয় মানে মা মা বুলি মাতে নহয় ইমা বুলি মাতে এতিয়া অসমীয়া মণিপুৰী দুটা মিক্স হৈ গ'ল আৰু ন কৈছে না ইয়াতে জন্ম ইয়াতে বিয়া এই শিমলগুৰিত ডাঙৰকৈ হেৰি গাঁও আছে ন গাঁও আছে অঁ তাত ডাঙৰ ডাঙৰ দুটা ৰাজহুৱা পুখুৰী আছে কাৰেংঘৰ আছে তাত তলাতনি ঘৰ সেইফালে আছে কাৰেংঘৰ আছে তাৰ লগত চাইছে নাই চব চাইছে সেইবোৰ চব চাইছে না খালোঁ 2-3বাৰ গ'লোঁ বৃন্দাবন এটা গ'লোঁ বৃন্দাবন গৈছে কলকাতাৰ হেৰি সোণৰ মূৰ্তি আছে নে দুৰ্গা মা চব সেৱা কৰি আহিলোঁ আজিকালি নোৱাৰোঁ 12টা এতিয়া গধূলি আৰু ৰাতিপুৱাতে জ্বলাই আৰু এতিয়া বোৱাৰীটোকে জ্বলালেও মই বোৱাৰী নাথাকিলে মই জ্বলাম এনেই মোৰ যিটো ভক্তি আছে নহয় সেইটো গধূলি মই নিজে কৰোঁ আগতে এইটো ওখ আছিল বয়স হ'লে আৰু অলপ এয়া দেখা পালে প্ৰথম গাঁওখনত আহি আইতাগৰাকীক লগ পালোঁ কেনেকুৱা এক্টিভ ইমান বয়স 89 বছৰ হোৱাৰ পিছতো কেনেকৈ এক্টিভলি নিজেই চব কাম কৰে ৰাতিপুৱা শুই উঠি ৰাতি আবেলি নিজেই প্ৰাৰ্থনা এনেকৈ চাকি জ্বলায় তেওঁলোকে মণিপুৰতো ইমান বয়সৰ আইতাসকলে নিজেই দোকান দি ফুটপাথত নিজেই নিজৰ জীৱিকা নিজেই চলাই থাকে তেওঁলোকে ইয়াতো দেখা পাইছে তাৰে নিজেই চব কাম কৰে ইমান বয়স হোৱাৰ পিছতো সেয়াই এখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মণিপুৰীসকলে কেনেকৈ থাকে আমাৰ অসমত বিশেষকৈ আপাৰ আছাম ছাইডে পৰিৱেশ এটা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক অলপ ভিতৰলৈ লৈ যাম তেওঁলোকৰ ঘৰখন দেখাবলৈ চেষ্টা কৰিম অলপ বলকচোন যাম লাহেকৈ এয়া ফুল ছিঙিব লৈছে পূজাৰ কাৰণে আইতাই এয়া আইতাৰ ডাঙৰ বোৱাৰীয়েক হয় এজন মোৰ লগৰ হয় তেওঁ মণিপুৰী হয় বৰ্তমান তেওঁ মণিপুৰতে থাকে আগতে শিৱসাগৰতে আছিলে ইয়াৰ পৰা তেওঁলোকে গুচি গ'ল একেবাৰে কাৰণে মণিপুৰলৈ তেওঁলোকৰে পৰিয়ালৰে মানুহৰ ঘৰলৈ আহিছোঁ আমি ইয়াত লাহেকৈ যাব লৈছোঁ ভিতৰ ভাগ দেখাবৰ কাৰণে চাই থাকোঁ ভিতৰ ভাগ তেওঁলোকৰ কেনেকুৱা হয় আমাৰ নিচিনা একেই হয়নে অলপ বেলেগেই হয় এইজন তেওঁৰ লগত মণিপুৰৰ পৰা অহা তেওঁ বহি আছে তেওঁ অসমীয়া নাজানে এতিয়া আইতা এগৰাকী আহিছে যিগৰাকী আইতা বাহিৰত আছিলে তেওঁ ভনীয়েক হয় এওঁ আশীৰ ওচৰা-ওচৰি বয়স সঠিক বয়সটো নাজানে তথাপিও তেওঁ ওচৰতে থাকে তেওঁ আহিছে নাতিনীয়েকৰ খবৰ কৰিবৰ কাৰণে তেওঁৰ লগতো এনেই অকণমান চিনাকি হ'ম আইতাৰ লগত কথা পাতিম দুইগৰাকী আইতাৰ লগত একেলগে ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় নহ'ল কিবা এটা বিশেষ অসুবিধাৰ কাৰণে এয়া আইতাৰ নাতিনীয়েক এইপিনে বহি আছে তেওঁলোকো মণিপুৰী মানে অসমীয়া আৰু আইতাই মোকো মণিপুৰী বুলি ভাবিছিলে মণিপুৰত থকা আপুনি অসমীয়া জানে নহয় আচ্ছা আচ্ছা আপুনি সেই আইতাৰ কোন হয় এই বাহিৰৰ বাইদেউ নি আপুনি ভণ্টি
তহঁতৰ আইতা কিমান 70 মান পালেগে নে আখি এই আইতাতকে কিমান হো বহুত ডাঙৰ এই আইতা 90 ওচৰা-ওচৰি হ'ব হ'লনে দুইজনী আইতা ফটো এখন ল'ম দেই একেলগতে আইতাৰ লগত কথা পাতি অলপ ভিতৰ ভাগ আৰু অলপ চাওঁ বুলি সোমাই আহিলোঁ অলপ দেখাওঁ এয়া দেখিছে আইতাই পুৰা বিচনা চিচনা ঠিক কৰি আছে একদম চব নিজে এক্টিভ অকণ পাকঘৰলৈ কি বনাইছে বুলি আমাৰ কাৰণে মণিপুৰৰ পৰা অহা আলহীৰ কাৰণে ৰুটি চব্জি পুৰা বনাই আছে আইতাৰ বোৱাৰীসকলে তো আমিও সোমাই আহিলোঁ দেখিছে ধুনীয়া ধুনীয়াকৈ বনাই আছে আৰু তাকে অলপ দেখালোঁ আপোনালোকক ভিতৰৰ ভাগলৈ সোমাই কিনো মণিপুৰৰ পৰা অহা আলহীলৈ বনাইছে বুলি এয়া আইতাক দেখিছে কিমান নিজৰ বিচনাখন ধুনীয়াকৈ সাজি কাচি মানে ধুনীয়াকৈ চফা চিকুণ কৰি থৈ এয়া পিছফালে বাৰীখন তেওঁলোকৰ আইতা এইপিনে বহি আছে ধুনীয়াকৈ চন্দনৰ ফুট লৈ অলপ ভালকৈ দেখাম আইতাৰ লগত এয়া আমালৈ ব্ৰেকফাষ্ট লৈ আহিছে ৰাতিপুৱাই আমি ওলালোহি ধুনীয়াকৈ এয়া দেখিছিলে আইতাৰ বোৱাৰীয়ে কয় এয়া খাবলৈ আমাক দিছে খাব লৈছোঁ তাকে দিছে ৰাতিপুৱা ইমান ধুনীয়াকৈ কষ্ট কৰি বনাইছে তাৰ কাৰণে বহুত ধন্যবাদ খালে নেকি আপুনি গা ধুই আহিছে এইটো কিহৰ চন্দনৰ ফুট ল'লে নেকি চন্দনৰ সদায় লয়নে সদায় লয় ইমান ধুনীয়াকৈ আমাক খাবৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে সকলোলৈ ভাল লাগিলে আহি পিনি আশা কৰোঁ আকৌ আপোনালোকক লগ পাম আপোনালোকৰ ঘৰত ভালকৈ মণিপুৰী ট্ৰেডিশ্যনেল খানা দেখাব পাৰিম এতিয়া ট্ৰেডিশ্যনেল ড্ৰেছত আছে সেইটো কাৰণে আকৌ তুলি থৈছোঁ আকৌ প্ৰথম আহিছোঁ মণিপুৰী মানুহৰ ঘৰলৈ অসমত সেইটো কাৰণে এয়া আইতা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব লৈছে ব্ৰেকফাষ্টত চাটু পুৰি খাব লৈছে যিটো এটা বহুত প্ৰটিন থকা বস্তু সেইকাৰণে আইতা ইমান ভালে আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু ভালে থাকক আইতা তেনেদৰে সেয়াই আছিল আজি মণিপুৰী ঘৰ এখনলৈ লৈ গ'লোঁ আপোনালোকক অসমত থকা আপাৰ আচামৰ যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই